আমাৰ সকলোৰে অতি আদৰৰ শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় ৰাজ্যপাল বাৰ্ণৰীলাল পুৰোহিত ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী মাননীয় নীতিন গাডকাৰী ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী শ্ৰদ্ধেয় সোনা মেইন ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু পল্লৱ লোচন দাস ডাঙৰীয়া, স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, সাংসদ ডিব্ৰুগড় ৰামেশ্বৰ তেলী ডাঙৰীয়া, সাংসদ যোৰহাট কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াৰ লগতে মুখ্য সচিব হিপাৰচেনীয়া ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ মোৰ সতীৰ্থ বিধায়কসকল, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে। আজি এই সভাখনত সমবেত হোৱা আপোনালোক সকলোটিলৈ আমি আমাৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ঢলা শদিয়া দলং উদ্বোধনৰ উপলক্ষে আপোনালোক সকলোৱে মিলি এইখন সভা সফল কৰাৰ নিমিত্তে যি উদ্যোগ লৈছে, যেনেধৰণে সফল কৰি তুলিলে, ইয়াৰ বাবে মই পোনপ্ৰথমে আপোনালোক সকলোটিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসমৰ ৰাইজৰ বাবে এটি ঐতিহাসিক দিন। বিশেষকৈ শদিয়া, চাপাখোৱাই হওক, অম্বিকাপুৰে হওক, অমৰপুৰে হওক, সোণপুৰাই হওক, আমাৰ এই বৃহত্তৰ অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে এটি ঐতিহাসিক দিন। কাৰণ এইখন দলঙে আমাৰ বহুদিনীয়া আশা পূৰণ কৰিলে, সপোন দিঠকত পৰিণত কৰিলে, আৰু এই সপোন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ ল'লে আৰু মাননীয় নীতিন গাডকাৰী ডাঙৰীয়াই যি তৎপৰতা দেখুৱালে, তাৰ বাবে অসমৰ ৰাইজৰ হৈ মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নীতিন গাডকাৰী ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দলঙৰ জৰিয়তে আমি আমাৰ আগন্তুক দিনত অৰ্থনৈতিকভাৱে সবলভাৱে আগুৱাই যোৱাৰ নিমিত্তে আমি এটা শক্তিশালী ভিত্তি পাবলৈ সক্ষম হৈছোঁ। কাৰণ এই শদিয়াক লৈ পূৰ্বতে মানুহৰ বহু জল্পনা কল্পনা আছিল। আমি সৰুৰ পৰাই এটি গীত শুনি আহিছিলোঁ, মা আমি শদিয়ালৈ যামে, মা আমি সৎফুল খামে, নিষ্পাপ আৰু নিৰ্মল অন্তৰৰ শিশুটিয়ে মাকক দাবী কৰা এই গীতৰ কলিৰ মৰ্মাৰ্থ আজি সঁচাকৈ বাস্তৱায়িত হ'ল। আজি ঢলা শদিয়া দলঙৰ ওপৰেদি গৈ কণমানি শিশুটিও শদিয়ালৈ যোৱাৰ হেঁপাহ পূৰাব পৰা হ'ল। গতিকে আমি সকলোৱে এই কথা গভীৰভাৱে অনুধাৱন কৰিছোঁ যে এই যাতায়াত ব্যৱস্থাই আগন্তুক দিনত কেৱল অসমৰে নহয়, অৰুণাচলৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক দিশত, সামাজিক দিশত, সাংস্কৃতিক দিশত শক্তিশালী ৰূপত আগুৱাই যোৱাৰ নিমিত্তে এটি গুৰুত্বপূৰ্ণ ভূমিকা আগন্তুক দিনত পালন কৰিব। বিশেষকৈ আজি আপোনালোকে জানে, আমি সকলোৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ, ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 70 বছৰ হ'ল, কিন্তু 70 বছৰৰ ভিতৰত আমি ভাৰতবৰ্ষৰ এনে এগৰাকী প্ৰধানমন্ত্ৰী আমি সকলোৱে পাবলৈ সক্ষম হ'লোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰূপত, যিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে দৃঢ়তাৰে কাম কৰাৰ সংকল্প ল'লে আৰু যোৱা 3টা বছৰত তেখেতৰ প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ নিমিত্তে যি পদক্ষেপ ল'লে, ইয়াৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আজি উৎসাহিত হৈছে আৰু এই দৃঢ়তাৰে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সংকল্প লৈছে যে আমি ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ সৈতে আমি কোনো ৰাজ্যৰ তুলনাত আমি পিছ পৰি নাথাকোঁ, আমিও
অন্যান্য উন্নত ৰাজ্যসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ দুপদপে আগবাঢ়ি যাম। কাৰণ এই কথা আপোনালোকে জানি সুখী হ'ব যে যোৱা 60 বছৰে প্ৰায় কংগ্ৰেছে শাসন চলালে, কিন্তু কংগ্ৰেছৰ শাসন কালত আমাৰ অসমৰ বাবে কেৱল 3000 কিলোমিটাৰ দৈৰ্ঘ্যৰ তেখেতসকলে ৰাষ্ট্ৰীয় ঘাইপথ দিবলৈ সক্ষম হৈছিল। 60 বছৰত 3000 কিলোমিটাৰ। আৰু মাননীয় মোদী ডাঙৰীয়াই যোৱা 3টা বছৰত অসমৰ বাবে 3000 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেখেতে অনুমোদন জনালে। গতিকে ইয়াৰ পৰা তেখেতৰ দৃষ্টিভংগী অতি স্পষ্ট যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক তেখেত কেৱল অষ্টলক্ষ্মী হিচাপে সম্বোধন কৰাই নহয়, ইয়াক দৃঢ়তাৰে কেনেধৰণে আগবঢ়াই নিব পাৰি ইয়াৰ বাবেও প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক প্ৰতি 15 দিনৰ মূৰত উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে। ইয়াৰ ফলশ্ৰুতিত আজি প্ৰতিটো বিভাগৰে কাম দুপদপে ইয়াত ৰূপায়ণ হ'বলৈ আৰম্ভ কৰিছে। ৰেলে হওক, ট্ৰান্সপৰ্টে হওক, চিভিল এভিয়েশ্যনে হওক, প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাই হওক, বিভিন্ন পৰ্যায়ত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম সময়মতে ৰূপায়ণ কৰাটো সম্ভৱ হৈছে। এইটো কেৱল সম্ভৱ হৈছে মোদী ডাঙৰীয়াৰ বাবে। কাৰণ যিগৰাকী প্ৰধানমন্ত্ৰীৰ হৃদয়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰতি ইমান শ্ৰদ্ধা আৰু ভক্তি আছে, ইয়াৰ ফলশ্ৰুতিত আজি তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ নিমিত্তে লক্ষ লক্ষ কোটি টকা আজি অনুমোদন জনাইছে। আজি অসমৰ ৰাইজে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছিল, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ পিছ পৰি আছিল, কিন্তু আজি আপুনি ৰেলপথেই হওক বা আজি জলপথেই হওক বা আজি ৰাস্তাই হওক বা আজি বায়ুপথেই হওক, গোটেই কানেক্টিভিটি আৰু গোটেই যাতায়াত ব্যৱস্থাটো তীব্ৰ ৰূপত শক্তিশালী কৰাৰ নিমিত্তে যেনেধৰণে দৃঢ়তাৰে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লৈছে, ইয়াৰ ফলত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ বিশেষভাৱে উপকৃত হৈছে। ইতিমধ্যে আমাৰ গড় কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডাঙৰীয়াই এই কথা আপোনালোক জানিবলৈ দিছে। অহা 2019 মাৰ্চৰ ভিতৰত আমাক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিখন গাঁৱক পকী পথৰ নিৰ্মাণৰ যোগেদি যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে 9000 কিলোমিটাৰ ৰাস্তা অনুমোদন দিছে। আৰু এই ব্ৰহ্মপুত্ৰই পৃথিৱীৰ বুকুত অন্যতম ইংৰাজৰ দিনত জলপথ হিচাপে বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ ফলশ্ৰুতিত অসম ৰাজ্য ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল। কিন্তু যোৱা 70 বছৰে এই ব্ৰহ্মপুত্ৰ জলপথক উচিতভাৱে কংগ্ৰেছ চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নীতিন গাডকাৰী ডাঙৰীয়াক এই ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিবৰ বাবে নিৰ্দেশ দিয়াৰ পাছত ইতিমধ্যে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই শদিয়াৰ পৰাই ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য কাম আৰম্ভ কৰা হ'ব। ইয়াৰ নিমিত্তে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু টকা পইচা অনুমোদন জনোৱা হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উন্নয়নৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিছে তাৰ বাবে মই তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া অসম পিছ পৰি নাথাকে। আমি গুজৰাটতকৈ হয়তো অসম শক্তিশালী ৰাজ্য হিচাপে একালত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ম। কেৱল আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'ব লাগিব। বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ যোগেদি আমি আগন্তুক দিনত দৃঢ়তাৰে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজক গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্প ল'ব লাগিব। গতিকে আজি শুভক্ষণত মই আৰু বেছি দীঘলীয়া নকৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বক্তব্য শুনিবৰ বাবে আজি লক্ষ লক্ষ লোক ইয়াত উপস্থিত আছে। গতিকে আমাৰ দৃঢ় বিশ্বাস, मैं असम की जनता की तरफ से माननीय प्रधानमंत्री नरेंद्र मोदी जी को मैं आभार व्यक्त करना चाहता हूं, धन्यवाद देना चाहता हूं, क्योंकि आपने हमें आगे बढ़ने के लिए जो मौका दिया है, इसलिए असम का हर व्यक्ति, हर युवा, नई पीढ़ी काफी उत्साहित है। और उत्तर पूर्व राज्यों को आप है देश के पहले प्रधानमंत्री जिन्होंने उत्तर पूर्व राज्यों को अष्टलक्ष्मी के नाम से पुकारा और हमें देश में एक बहुत आदरणीय स्थान दिया। इसके लिए आज उत्तर पूर्व राज्य के नई पीढ़ी काफी उम्मीद से अगले दिनों में मेहनत करने के लिए तैयार है। उनका मानना है कि आपके नेतृत्व में उत्तर पूर्व राज्य के असम हो या अरुणाचल प्रदेश हो, नागालैंड हो या मणिपुर हो, हर राज्य को आगे बढ़ने का मौका मिलेगा। तो आज मैं
धोला सदिया पुल के लिए मैं आपको विशेष रूप से धन्यवाद देना चाहता हूं और साथ साथ में नितिन गडकरी जी आपने भी जो कदम उठाया इसके लिए भी पुल समय पे उसको हम कंप्लीट कर पाया, क्योंकि पिछले सरकार की समय में कई काम उन्होंने शुरू किया लेकिन उन्होंने कंप्लीट नहीं किया। लेकिन आपने ये बात साबित किया कि मेहनत के जरिए कैसे जनता को दिया हुआ वादा सही समय पूरा कर सकता है, ये आपने साबित किया। तो इसलिए आपने हमारे लिए जो सद्भावना, जो आपने श्रद्धा व्यक्त किया, इसके लिए अगले दिनों में हम भी आपको वचन देना चाहता हूं कि हम ईमानदारी से मेहनत करेंगे और नई पीढ़ियों को देश को विश्व गुरु के रूप में प्रतिष्ठा करने के सिलसिले में उनको भी हम विशेष रूप से उत्साहित करेंगे। इसी शब्दों से मैं फिर से असम की जनता की तरफ से आपको प्रणाम देते हुए गडकरी जी को धन्यवाद देते हुए मैं अपना भाषण को विराम देना चाहता हूं। এইখিনি কথাকে কৈ মই সমবেত সমূহ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে সহায় কৰাৰ বাবে আমি এবছৰ কাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হলো। আপোনালোকে সহায় কৰাৰ বাবে আমি দুৰ্নীতিৰ বিৰুদ্ধে বলিষ্ঠতাৰ অভিযান চলাই আছো। আপোনালোকে সহায় কৰাৰ বাবে ভাৰত বাংলা সীমান্ত সিল কৰাৰ ক্ষেত্ৰতো আমি দৃঢ়তাৰে কাম কৰিছো। আপোনালোকে সহায় কৰাৰ বাবে এইখন অসমক প্ৰদূষণমুক্ত কৰাৰ বাবে কোটি কোটি জোপা আজি গছ ৰোপণ কৰিবলৈ সক্ষম হৈছো। আপোনালোকে সহায় কৰাৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি শান্তি সমন্বয় ভাতৃত্ববোধ গঢ় দিয়াৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে আগবাঢ়িছো। মোৰ দৃঢ় বিশ্বাস পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে এনেধৰণে আন্তৰিকতা আগন্তুক দিনত আমাক দিহা পৰামৰ্শ আশীৰ্বাদ দি যাব। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।